যিসময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানত দেশৰ প্ৰতিজন নাগৰিকে স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰি নিজৰ লগতে সমাজখনক স্বচ্ছ কৰাৰ সংকল্প লৈছে ঠিক সেই সময়তে বটদ্ৰৱাত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে ৰাইজক বটদ্ৰৱাৰ ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয়ৰ কৰ্মকাণ্ডই কঢ়িয়াইছে সমস্যা নামত জাতীয় বিদ্যালয় যদিও বিদ্যালয়খনৰ কেইজনমান শিক্ষকৰ ময়মতালিৰ বাবে এতিয়া মানৱ সম্পদ গঢ় দিয়া শিক্ষা অনুষ্ঠান হৈ পৰিছে এটা পৰিয়ালৰ বাবে বিপদজনক বিদ্যালয়খনত থকা জাবৰ জোথৰ সমান্তৰালকৈ সকলো লেতেৰা সামগ্ৰী পেলোৱা ঠাই হৈ পৰিছে এই পুখুৰীটো যাৰ বাবে প্ৰায় 3 বিঘা মাটিৰে আৱৰি থকা পুখুৰীটোত কুইণ্টলে মাছৰ মৃত্যু হৈছে শেহতীয়া সময়ত কিন্তু তথাপিও কোনো ভূক্ষেপ নাই বিদ্যালয়ৰ কৰ্তৃপক্ষক বাৰে বাৰে আবেদন জনোৱাৰ পিছতো কোনো সুফল নাপালে আব্দুল সালাম নামৰ ভুক্তভোগীজনে বৰঞ্চ এইবাৰ পুনৰ একে পৰিস্থিতিৰ সন্মুখীন হৈ মূৰে খপালে হাত দি ন্যায় বিচাৰি বটদ্ৰৱা আৰক্ষীৰ কাষ চপাৰ বাধ্য হৈছে এগৰাকী ভুক্তভোগী মাছ গুটিৰ পৰা মৰি গৈ আছে প্ৰায় 2-3 লাখ টকাৰ মাছ মৰি গ'ল তাৰপিছত মই মানে গৈ চালোঁ চতুৰ্পিনে মাছ মৰি আছে এই স্কুলৰ পৰা যিটো পেচাবৰ ঢালা আহে আৰু আৱৰ্জনা পচাকলা যিটো পেলায় তেতিয়া মই চিন্তা কৰি চালোঁ সেইটো কাৰণে মাছটো মৰিছে চাগে এই বুলি মই মানে আমি এওঁলোকক সুধিলোঁ যে মাছটো মোৰ মৰি আছে আৱৰ্জনা পেলাই আছে মোক আৰু বেয়াকৈ কৈ আছে এইবিলাকে মাছ মৰে নেকি এনেকৈ মোক কৈ আছে হে এই অভণ্ডালি কৰি আছে আপুনি কি পাইছে মোক এনেকৈ বুলি মোক কৈ থাকে এইখিনি কথা কোনে কৈছে এইটো নুৰজামাল আনচাৰী শফিকুল ইছলাম এই দুজন মানুহে মানে এইটো লৈ মানে লাগি থাকে মোৰ লগত যোৱাবাৰ মোৰ মাছ মৰিছে এনেকৈ কৈছোঁ একো একশ্যন নল'লেহে কেইবিঘা পুখুৰী এইটো পুখুৰীটো 3 বিঘা 2 কঠা কিমান টকা মাছ মৃত্যু হৈছে প্ৰায় ধৰি লওক কালি যিটো মৰা দেখিছোঁ প্ৰায় 2 লাখ টকাৰ ওপৰত মাছ মৰিছে কিন্তু আজিও মাছ মৰি আছে পুখুৰীত যিমান মাছ আছে গোটেই মৰিব চেচি হৈ গ'ল এইটো ক'ৰ পৰা আহিছে এইটো স্কুলৰ পৰা যিটো ঢালাটো আহে নাম কি স্কুলৰ ৰামপুৰ চলাপথাৰ আব্দুল সালাম জাতীয় বিদ্যালয় আপুনি আৰক্ষীৰ কাষ চাপিছে নেকি না আৰক্ষী কালি পুলিচ আনি দেখুৱালোঁ তেখেতেও চাই গৈছে কোন থানা বটদ্ৰৱা থানা কি ক'ব এতিয়া এতিয়া আমি মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে স্কুলখনৰ মাটি মই দিছোঁ মোৰ নাম আব্দুল সালাম হয় আব্দুল সালাম জাতীয় বিদ্যালয়ৰ নামে এই নামটো সিহঁতে চেঞ্জ কৰিছে এইটো নামটো যে চেঞ্জ কৰিছে এতিয়া মোক মৃত্যু মাৰ্ডাৰহে কৰিছে মই জিন্দা থকাত মোৰ নামটো মোৰ মাটিত স্কুল চলাই আছে সিহঁতে বুদ্ধলৈ খাই আছে মোৰ নামটো কাটি দিলে আৰু মোৰ ওপৰত এনেকৈ অন্যায় অত্যাচাৰ কৰি আছে এই দুষ্ট চক্ৰটোৱে মোৰ মাছো মাৰি দিয়ে কেতিয়াবা মোক অভণ্ডালি গালি দিয়ে মোক কয় বোলে এটা ভৰি ভাগা আৰু এটা ভৰি ভাগি দিম মই যে হেণ্ডিকেপ মানুহ দুৰ্বলতাৰ সুযোগ লৈ মোক যাতা মানে অৱস্থা কৰে আৰু বেয়াকৈ কয় এই নুৰজামাল আনচাৰী কোন হয় তেওঁ এই মানে আমাৰ স্কুলৰ ছেক্ৰেটাৰী আৰু সি এজন এই চৰকাৰী স্কুলৰ মাষ্টৰ হয় স্কুলখন আপুনি মাটি দান মাটি মই দাম দিছোঁ আব্দুল সালাম জাতীয় বিদ্যালয়ৰ নামে নামাকৰণ কৰি মই মাটি দিছোঁ কিন্তু এতিয়া নামটো সিহঁতে সলনি কৰিছে ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয় বুলি বনাইছে ঢিঙৰ পৰা সাইদুল ইছলামৰ প্ৰতিবেদন এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী